নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল দৰমহা সম্পৰ্কীয় এটি বিশেষ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আমি সচৰাচৰ আমাৰ দৰমহা কি পাওঁ, এই ধৰা হ'ল এপ্ৰিল মাহৰ দৰমহা মে' মাহৰ 2 তাৰিখ বা 3 তাৰিখে পাওঁ, মে' মাহৰ দৰমহা জুন মাহৰ 2 তাৰিখ বা 3 তাৰিখে পাওঁ। তেনেকুৱা ধৰণে আমি পাবৰ কাৰণে সক্ষম হওঁ বা কেতিয়াবা 4-5 তাৰিখো যাব পাৰে। এতিয়া দৰমহা সম্পৰ্কীয় অহা নতুন খবৰটো হৈছে মুখ্যমন্ত্ৰী মহোদয়ে এই ভাল খবৰটো ইতিমধ্যে ঘোষণা কৰিছে। ভাল খবৰটো হৈছে যদি এতিয়াৰ পৰা কিবা কাৰণত আপোনাৰ দৰমহাৰ আগতীয়া প্ৰয়োজন হয়, চিকিৎসাৰ কাৰণে ধৰা হ'ল চিকিৎসাৰ কাৰণে হওক বা আন কিবা বিশেষ অসুবিধাৰ কাৰণে আগতীয়াকৈ যদি আপোনাক দৰমহাটোৰ প্ৰয়োজন হয়, দৰমহাটো আপুনি আগতীয়াকৈ ড্ৰ কৰিব পাৰিব। এতিয়া কথাটো ভালদৰে বুজোৱা হওক। ধৰা হ'ল এই এপ্ৰিল মাহৰ দৰমহাটো আপোনালোকে মে' মাহৰ 2 তাৰিখ বা 3 তাৰিখে পালে, কিন্তু অতি ততাতৈয়াকৈ আপোনাক মে' মাহৰ 20 তাৰিখে বা মে' মাহৰ 18 তাৰিখে আপোনাক পইচাৰ প্ৰয়োজন হ'ল আৰু ক'ৰ পৰা আপুনি পইচা পোৱা নাই, কিন্তু মে' মাহৰ দৰমহাটো আপুনি জুন মাহৰ 2 তাৰিখ বা 3 তাৰিখেহে পাব। এতিয়া নতুনকৈ এইটো ব্যৱস্থা গ্ৰহণ কৰিছে যে যদি আপোনাৰ এই সময়ো নহয়, নিৰ্দিষ্ট সময় নহ'লেও তাৰ আগতীয়াকৈ আপুনি কি পাব পাৰিব, আপুনি আপোনাৰ মাহটোৰ দৰমহা ল'ব পাৰিব। উদাহৰণস্বৰূপে ইতিমধ্যে আপুনি মে' মাহৰ 2 তাৰিখে এপ্ৰিল মাহৰ দৰমহাটো পালে, মে' মাহৰ দৰমহা পাবৰ কাৰণে জুন মাহৰ 2 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে আপোনাৰ যদি 20 তাৰিখে দৰমহাৰ প্ৰয়োজন হ'ল বা পইচাৰ প্ৰয়োজন হ'ল, তেতিয়া আপুনি যদি এপ্লাই কৰিলে মে' মাহৰ দৰমহাটো জুন মাহৰ 2 তাৰিখৰ পৰিৱৰ্তে 20 তাৰিখে পাবৰ কাৰণে সক্ষম হ'ব। কিন্তু এই ক্ষেত্ৰত কি আছে, আপুনি এটা নিৰ্দিষ্ট পৰিমাণৰ সুদ কি কৰিব লাগিব, আপুনি এই চৰকাৰক দিব লাগিব। যদি আপুনি ভাবে কম দিনতে আপুনি পইচাটো চৰকাৰক ঘূৰাই দিম, তেতিয়াহ'লে সুতৰ পৰিমাণ কম হ'ব। আৰু ভাবে যদি যে কি মই এই পইচাটো ল'লোৱে 4 মাহ 5 মাহ পিছত কিস্তিকে ঘূৰাই দিম, তেতিয়া আপোনাৰ কি হ'ব, সুতৰ পৰিমাণটো বাঢ়ি যাব। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেতিয়াবা কি হয় বোলে আমাৰ ক'তো পইচা পাবৰ কাৰণে নাথাকে, সমবায়টো তেনেকুৱা ধৰণে নাথাকে, লোনো পাবৰ কাৰণে নাই, লোন পাব লাগিলে যথেষ্ট ফৰ্মেলিটিজ প্ৰয়োজন থাকিব, বা লোন ইতিমধ্যে যদি আপুনি পাৰ্চনেল লোন লৈ থৈছে বা আপোনাৰ আপোন বাহন আছে, নতুনকৈ আৰু লোন নাপাব। গতিকে ততাতৈয়াকৈ আপুনি পইচা পাবলৈ হ'লে এই ব্যৱস্থাটোৰ জৰিয়তে আপুনি পইচা পাবৰ কাৰণে সক্ষম হ'ব। গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই যিটো ব্যৱস্থাটো আমি ভাল বুলিয়ে ক'ব লাগিব। কিন্তু কেতিয়াৰ পৰা কাৰ্যকৰী হয় সেই ব্যৱস্থাটো ইতিমধ্যে আমি গম পোৱা নাই, নিশ্চয় কম দিনতে এই ব্যৱস্থাটো কাৰ্যকৰী হ'ব আৰু আপুনি দৰমহা আগতীয়াকৈ ল'ব পৰাৰ যিটো ব্যৱস্থাটো ইতিমধ্যে আপোনালোকৰ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰা অনুসৰি ইতিমধ্যে ভাৰতবৰ্ষৰ আন কিছু ৰাজ্যত এই ব্যৱস্থাটো ইতিমধ্যে প্ৰযোজ্য হৈছে আৰু সেই ব্যৱস্থাটো অসমতো প্ৰযোজ্য কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব, কিমান সুদ দিব লাগিব, এই আটাইখিনি কথা আপোনালোকক পুংখানুপুংখভাৱে জনাবৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।